আজি হৈছে 18 জানুৱাৰী আৰু আজি আমাৰ ৰবিবাৰ যিহেতু আলহী আহিছে বিহুৰ কাৰণে মাতিছিলোঁ মানে যেতিয়া সুবিধা হয় তেনেকৈ আহিব পৰা হৈছিল আৰু আহিছে আজি ৰবিবাৰ যিহেতু সিহঁতৰ স্কুল বন্ধ মোৰ স্কুল বন্ধ সেইবাবে বঙাইগাঁৱৰ পৰা ভাগিন বোৱাৰী ইয়াৰ সেইকাৰণে ঘৰতে মাছ মাৰিলে যিহেতু ঘৰত পুখুৰীৰ মাছবোৰ ডাঙৰ হৈছে সেইকাৰণে মাংস আনিছে হাঁহৰ মাংস আৰু ইয়াৰ মাছবোৰ ধুনীয়া দি আছে অলপ ভিডিঅ' কৰিয়ে থলোঁ যিহেতু কি মাছ জানো কৈছিল এইটো মই কিবা এইবিলাক ডাঙৰ মাছবিলাক চিনি ভালকৈ ধৰিব নোৱাৰোঁ নামবিলাকো মনতে নাথাকে আৰু এয়া মই চাহ তাহ খোৱাৰ পিছত আমাৰ আলহী এতিয়া ভাগে ভাগে কামত লাগি গৈছে এয়া মিক্সিত আদা নহৰু পিচি আছে ভাগিনী এজনীয়ে আৰু আছে বাকী কেইজনীকো কামত লগাই দিছোঁ আৰু আমাৰ ঘৰত আহিলে মানে এনেই খাব নাপায় আৰু আহিলে আহিলে কাম কৰিও খাব লগা হয় মই কিন্তু সিহঁতৰ ঘৰত গ'লে মই একো কৰিব লগা নহয় এয়া আৰু এয়া আমাৰ ভাগিন বোৱাৰী মাছ কাটিলে তাইয়ে আৰু এয়া ধুই আছে মাছখিনি এতিয়া ধুনীয়াকৈ আৰু এতিয়া তাইয়ে বাচিছে তাইয়ে বনাইছিলে তাইয়ে আৰু মাছটোৰ এইখিনি কণীও ওলাইছিলে আৰু এইফালে এজনী আলহীয়ে আমাৰ ছোৱালীজনী আৰু বাইদেউ নাতিনীজনী পেলুৱাই আছে আৰু সিহঁতৰ কাৰণেও এজনী মানুহ লাগেই ন যিহেতু সৰু বাচ্ছা কি কৰে ক'ত যায় কি কৰে ঠিক নাই যে সেইকাৰণে আৰু এইফালে এয়া এতিয়া মিক্সিত পিছা হৈ কিবা বাচন ধুই আছে এয়া কণীটো আনি থ'লোঁ আৰু এয়া যোগাৰ কৰি থোৱা হৈছে বিলাহী মাছৰ কাৰণে আৰু এইফালে মাংস বহাই দিয়া হৈছে হাঁহৰ মাংস যিহেতু আমাৰ ঘৰত হাঁহ আৰু ছাগলীয়ে চলে কুকুৰা নচলে আৰু এয়া বনাই আছে ভাগিনীজনীয়ে তাই ক'ৰবাত গৈছিল এনেকৈ থৈ কিনে সেইকাৰণে মই অকণমান এই লাই দিছোঁ আৰু এই যে আমাৰ আলহী আহি কাম কৰিব দিওঁ মাংস বনাই আছে আৰু ঘৰৰ গৃহস্থ ভিডিঅ' কৰা ব্যস্ত মামা মামীৰ ঘৰত আহি আমি ভাত বনাই খাই আছো আমি বহি খোৱা কপাল নাই আমাক বিহু কামত মাতি আমাক বনাব দিছে মাছ শনি হৈছে মাছৰ যি পেটুলা মাংসৰ মাছ না আৰু এইখিনি মাছখিনি এটা মাছে কাটিছে আৰু ঘৰত যিহেতু বাইদেউ আহিব পৰা নাই সেইকাৰণে এজনী মাছ মানে বাকীকেইটা থৈ দিছে আৰু নিবৰ কাৰণে আৰু যোৱাৰ সময়ত দিয়া হয় সৰু নাটনিজনী শুই গৈছে তাই যিহেতু সৰু মানুহ ন আৰু কিন্তু তাই খেলি আছে অহাৰ পৰাই মানে সেইকাৰণে এতিয়া যোৱাৰ সময়ত সন্ধিয়া হ'ল যে টোপনি গৈছে আৰু এতিয়া সকলোৱে যোৱাৰ কাৰণে ৰেডি আৰু মই ভিডিঅ' কৰাৰ কাৰণে কিবা কিবি মানে কৈ আছিলে আৰু এয়া ফাইনেলি আলহী গ'ল আৰু একদম ওলাইছে ৰাস্তালৈকে গৈ আছে যাবৰ সময়ত আজিলৈ এইখিনি আৰু